আজিৰ কেবিনেটত লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। শিলচৰত হোৱা কেবিনেটত আমি কৰিমগঞ্জ আৰু হাইলাকান্দি নগৰৰ বাবে দুটা পানী যোগান আঁচনি নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। আজি কেবিনেটে কৰিমগঞ্জ টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ বাবে 81 কোটি টকা আৰু হাইলাকান্দি টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ বাবে 72 কোটি টকা আজি কেবিনেটে অনুমোদন জনায়। ইয়াৰ ফলত এই দুইখন চহৰৰ পানী যোগানৰ সমস্যা দূৰ কৰাত আমাৰ বিভাগ সফল হ'ব। এই দুইখন আঁচনি ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰিব। দুটা সৰু ভূমি আবণ্টন সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এটা গুৱাহাটীৰ আজাৰাত য'ত নেকি সভাঘৰ আছিলে তাৰ মাটি আজি চৰকাৰে আবণ্টন কৰে আৰু ডিব্ৰুগড়ত ইস্কনৰ নতুন মন্দিৰ এটা বনাবৰ বাবে মাটিৰ আবণ্টন কৰিছিল। সেই আবণ্টনতো আজি ৰাজ্যিক কেবিনেটে অনুমোদন দিয়ে। ইয়াৰ উপৰিও ৰাজ্যিক কেবিনেটত কেইটামান চৰকাৰী মেমৰেণ্ডাম যেনেকে আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰসকলৰ প্ৰমোচনৰ ব্যৱস্থাটো শিথিল কৰাৰ বাবে এখন কেবিনেট মেমৰেণ্ডাম আছিল, তাক অনুমোদন জনায়। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আজি আৰু এটা তেওঁলোকে মেমৰেণ্ডাম আনিছিল যে আমাৰ গাঁৱৰ হাট বজাৰবিলাক যেতিয়া নিবিদা দিয়া হয় তেতিয়া বিভিন্ন মহলদাৰে বহুত ওপৰত তেওঁলোকে ৰেট কোট কৰে। পৰৱৰ্তী পৰ্যায়ত সৰু সৰু দোকানী আদিৰ পৰা ধন সংগ্ৰহ কৰি চৰকাৰকো তেওঁলোকে বৰ্ধিত নিৰিখ দিব যত্ন কৰে আৰু নিজেও মুনাফা আদায়ৰ চেষ্টা কৰে। ফলত আমাৰ সৰু সৰু দোকানীসমূহে যথেষ্ট কষ্ট পায়। আমি এখন কেবিনেট কমিটি গঠন কৰি দিছোঁ যে বজাৰসমূহৰ পৰা সমুদায় ধন উঠোৱা ব্যৱস্থা বন্ধ কৰিব পাৰি নেকি। বজাৰসমূহত যিটো মহলদাৰী চিষ্টেম আছে, পঞ্চায়তে তাৰ পৰা টকা উপাৰ্জন কৰে, এই ব্যৱস্থাটো আমি সম্পূৰ্ণ বন্ধ কৰি দিব পাৰোঁ নেকি, যাতে বজাৰ সমিতিয়ে নিজেই বজাৰবিলাক পৰিচালনা কৰিব পাৰে আৰু কোনো মহলদাৰে ধন টকা পইচা সংগ্ৰহ কৰিব নোৱাৰে। সেই বিষয়ে কেবিনেট কমিটিখন ৰঞ্জিত দাসৰ অধ্যক্ষতাত নিৰ্মাণ কৰা হৈছে। সেই বিষয়ে সিদ্ধান্ত আহিব। কিন্তু বৰ্তমান এই বছৰত কোনো বজাৰ যোৱা বছৰৰ নিৰিখতকৈ আমি 10%তকৈ যাতে কোনো মহলদাৰে বেছিকৈ কোট কৰিব নোৱাৰে তাৰ বাবে আমি এটা সিলিং আজি লগাইছো যে এই বছৰ আমি যিয়ে বজাৰ মহল আদি দিম তাৰ নিৰ্ধাৰিত মূল্য যোৱা বছৰতকৈ অকল 10%হে বেছি হলে হ'ব পাৰিব, তাতকৈ বেছি হ'ব নোৱাৰিব। ইয়াৰ ফলত আমাৰ সৰু সৰু দোকানীসমূহৰ লাভ হ'ব আৰু আমি আশা কৰিছোঁ অহা এমাহ দুমাহৰ ভিতৰত আমাৰ কেবিনেট কমিটিয়ে সিদ্ধান্ত দিলে আমি সমগ্ৰ বজাৰ আমি নিলামত দিয়া বা গোটেই ব্যৱস্থাটোকে আমি নোহোৱা কৰিব পাৰিম। আমাৰ বহুদিনৰ পৰা সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছে। ৰাজ্যৰ এডভোকেট জেনেৰেলে আমাক এটা অপিনিয়ন দিলে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ উমা দেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে। কেবিনেটৰ এই পাৱাৰ উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত আমি কাৰো চাকৰি
নিয়মীয়াকৰণ কৰিব নোৱাৰো কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰো তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰক সৃষ্টি কৰি এছএছৰ শিক্ষকসকলে সকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল এছএছত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকি নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেট বিলাকে আবেদন কৰিব পাৰিব এই ৩৫,০০০ শিক্ষকে এছএছৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত য'ত NPS পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেণ্ট পাব গোটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছো আৰু ইয়াৰ ফলত মই ভাবো যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰক নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব আজিও তেওঁলোকে ৰেগুলাৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভত কিছুমান তেওঁলোকে ৰেগুলাৰাইজ হৈ থাকে কিন্তু এইটো তেওঁলোকৰ কাৰণে হোলসেল কৰা হ'ব সেইকাৰণে আমাৰ ৩৫,০০০ শিক্ষকে চৰকাৰক সোমাবলৈ এটা সুবিধা পাব আমাৰ বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহন আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদি ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয় আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহী টু হুইলাৰ এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰি অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব তেওঁলোকে কাগজ ঠিক কৰিব কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে তাৰ এটা SOP ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব দ্বিতীয়তে অটো ৰিক্সা ৰিক্সা যিকোনো 3 হুইলাৰ 3চকীয়া যুক্ত গাড়ী 4বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে মানে এজন অটো ৰিক্সা বা এটা ই-ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব মানে 4বাৰ আমি তেওঁলোকক ৱাৰ্নিং দিম 4বাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়েই থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব আৰু তেনেকে মটৰচাইকেল স্কুটাৰ স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে বাকি আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ ইয়াৰ ওপৰত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক যাতে অটো ৰিক্সা ৰিক্সা ই-ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে আমি এনে হিচাপ কৰি চাইছিলো যে ইয়াত ফাইনৰ নামত চৰকাৰে যোৱা গোটেই 3 বছৰত 6-7 কোটি টকাও পোৱা নাই গতিকে 6-7 কোটি টকাৰ কাৰণে আমি
মানুহক হুলস্থুল কৰি থকাৰ কোনো অৰ্থ নাই কিন্তু তেওঁলোকে যদি ভুল কৰি থাকে তেওঁলোকৰ আমি বেলেগ ধৰণৰ আন ব্যৱস্থা ল'ব পাৰিম টকা লোৱাৰ পৰিৱৰ্তে আন যি এক্টত আছে আন আমি আইনী ব্যৱস্থা ল'ব পাৰিম কিন্তু ফাইনটো নোলোৱাকৈ বেলেগ ব্যৱস্থাবিলাক আমি ল'ম ফাইনটোলৈকে আমি নাযাম যাতে মানুহৰ মাজত ধাৰণা নহয় যে চৰকাৰে বিভিন্ন টকা পইচা এই দুখীয়া মানুহবিলাকৰ পৰা সংগ্ৰহ কৰি আছে কেবিনেটত যিটো দুটাই ডাঙৰ সিদ্ধান্ত আছিল এক প্ৰকাৰ ক'ব গ'লে সৰ্বশিক্ষাৰ শিক্ষকসকলৰ বাবে স্পেচিয়েল ৰিক্ৰুটমেণ্ট আৰু ফাইনৰ ক্ষেত্ৰত আজি আমি বহুখিনি শিথিল কৰাৰ যিটো ব্যৱস্থা এই দুটা ব্যৱস্থা নলবাৰীৰ কাৰণে আমি কেইটামান আজি সিদ্ধান্ত লৈছোঁ আপোনালোকক জনাব খুজিছোঁ নলবাৰীত প্ৰায় 350 অবিবি শিক্ষক আছে তেওঁলোকৰ নামত অবিবি কিন্তু তেওঁলোকৰ চাকৰি নিযুক্তিটোৱেই ইলিগেল ইৰেগুলাৰ হোৱাৰ কাৰণে তেওঁলোকে চাকৰিও কৰিব নোৱাৰিলে দৰমহাও পাব নোৱাৰিলে আৰু তেওঁলোক বহু দিনৰ পৰা দুখ আৰু কষ্টৰ মাজত আছে এই 387 গৰাকীক আমি CM ট্ৰিপলে য'ত চৰকাৰে 2 লাখ টকালৈকে 1 লাখ টকা ৰাজ সাহায্য 1 লাখ টকা লোন দিয়ে এই আঁচনিখনৰ অধীনত আমি নলবাৰীৰ এই 344 জন ব্যক্তিক আনিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ তেওঁলোকে এই বছৰৰ ভিতৰতে 30 ছেপ্টেম্বৰত এই পুঁজি আমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ গতিকে 30 ছেপ্টেম্বৰত নলবাৰীৰ এই ব্যক্তিসকলে চৰকাৰৰ পৰা এটা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব 347 যিখিনি ফৰেনচিকৰ যিখিনি প্ৰুভ হৈছিলে পেকেজ বুলি নহয় CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব ফলত তেওঁলোকে 2 লাখ টকা লাভ কৰিব 1 লাখ টকা লোন হ'ব 1 লাখ টকা গ্ৰান্ট হ'ব দ্বিতীয়তে নলবাৰীৰ জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান বিল্লেশ্বৰ মন্দিৰ বালিলেচাৰ কালী মন্দিৰ বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি নলবাৰী জিলাত আমি এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ এটা নতুন কনভেনশ্যন চেণ্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয় আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছোঁ যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে দ্বিতীয়তে আপোনালোকে জানে যে নলবাৰীত বৰক্ষেত্ৰীত MSDPৰ অধীনত এখন স্কুল বনাই থকা হৈছিল প্ৰায় 32 কোটি টকা খৰচ কৰি স্থানীয় ৰাইজে ক'লে যে স্কুলৰ ৰেচিডেন্সিয়েল স্কুলৰ তাত প্ৰয়োজনীয়তা কম আছে গতিকে তাত এখন কলেজ দিব লাগে গতিকে চৰকাৰে তৎকালীনভাৱে প্ৰযোজ্য হোৱাতকৈ বৰক্ষেত্ৰীৰ মুকালমুৱা যিখন MSDPত আমি ৰেচিডেন্সিয়েল স্কুল বনাইছিলোঁ তাত এখন আমি ডিগ্ৰী কলেজ অনুমোদনৰ বাবে আমি সিদ্ধান্ত লৈছোঁ নলবাৰীত আমি 19 কিলোমিটাৰ নতুন মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ সেইটো হ'ল মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীত আমি 16 কিলোমিটাৰ নতুন মথাউৰি বনাম যাতে নলবাৰী জিলা বানপানীৰ পৰা ৰক্ষা কৰিব পাৰে কাৰণ নলবাৰীত আমি যোৱা 3-4 বছৰ বানপানীত চাব আহোঁতে দেখিছোঁ ইয়াত মথাউৰি ভঙা নাই কিন্তু মথাউৰি নথকা ছেকশ্যনটোদি পানী সোমাই যায় সেইকাৰণে আমি মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীত প্ৰায় 16 কিলোমিটাৰ আমি নতুন মথাউৰি বনাব খুজিছোঁ আৰু 16 কিলোমিটাৰ হ'ল মৰা পাগলাদিয়া বুঢ়াদিয়া নদীত এইটো হ'ল আমাৰ নলবাৰী সমষ্টিত পৰাটো
নলবাৰী আৰু বিশেষকৈ টিহুত আৰু বৰক্ষেত্ৰীটো বুঢ়াদিয়াৰ ওপৰত আমি 3 কিলোমিটাৰ বনাব খুজিছোঁ। টিহুত হ'ল 16 কিলোমিটাৰ, তাতে মৰা পাগলা দিয়াও থাকিলে, বুঢ়াদিয়াও থাকিলে, আৰু বৰক্ষেত্ৰীলৈকে যিটো বুঢ়াদিয়া নদী আগবাঢ়ি গৈছে তাতো আমি 3 কিলোমিটাৰ নতুনকৈ আমি মথাউৰি বনাব সিদ্ধান্ত লৈছোঁ। বৰ্তমান এইটো খোলা অংশ আছিলে, খোলা অংশৰ ওপৰত আমি মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। তাৰ ফলত এই অঞ্চলৰ ৰাইজৰ বানপানীৰ পৰা তেওঁলোকে ৰক্ষা পাবৰ বাবে সক্ষম হ'ব। নলবাৰী মেডিকেল কলেজলৈকে যাবৰ বাবে হাইৱেৰ পৰা এখন আমি পুৰণীয়া সেতু বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে যিটো তাতে অলপ এক্সিডেণ্ট স্পট এটা বনি আছে, আমি যাতে ফ্লাইঅভাৰ এখন বনাই হাইৱেৰ পৰা আমি বিশ্ব শৰ্মা পথত যাতে আমি গৈ অৱতীৰ্ণ হ'ব পাৰোঁ ঘগ্ৰাপাৰা। ফাইনেলি আমাৰ ইয়াত যিখন ষ্টেডিয়াম বনাই থকা হৈছে, ষ্টেডিয়ামখনক আমি নৰ্থ কামৰূপ ষ্টেডিয়াম আৰু গৰ্ডন স্কুলৰ 2খন ফিল্ডক লগাই আমি নলবাৰীত এখন আটকধুনীয়া ক্ৰীড়া ষ্টেডিয়াম আমি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু এইটো PWD ডিপাৰ্টমেণ্টে গ্ল'বেল হেডৰ পৰা কৰিব, যাতে ধনৰ অসুবিধা নহয়। আপোনালোকে জানে যে L&Tৰ লগত লগ লাগি আমি ধমধমাত খুব ডাঙৰ স্কিল চেণ্টাৰ এটা কৰিব গৈ আছোঁ। তাৰো আজি কেবিনেটে অনুমোদন জনায়, যিটো এখন ভাল স্কিল চেণ্টাৰ এটা হ'ব আৰু খুব ষ্টেট অফ আৰ্ট এটা স্কিল চেণ্টাৰ আমি ধমধমাত নিৰ্মাণ কৰিম। নিৰ্মাণ কাম চলি আছে, তাক আজি কেবিনেটে গোটেইখিনি অনুমোদন দিয়ে, আৰু এইটো এটা খুব ষ্টেট অফ আৰ্ট স্কিল চেণ্টাৰ। এইখিনি আজি নলবাৰীৰ কাৰণে সিদ্ধান্ত লোৱা হ'ল। ৰাজ্যৰ বাবে লোৱা সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'লোঁ। আপোনালোকে যদি কিবা 2-এটা সুধিব খোজে সুধিব। আমি বাইকৰ ক্ষেত্ৰত, গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই। যি মটৰচাইকেল চলায়, মটৰচাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম। ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই, কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছোঁ যে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম। বাকী কথাবিলাকত এনেকুৱা, এই মটৰচাইকেলবিলাক আমাৰ চুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায়, আৰু কলেজত অহা ল'ৰা ছোৱালী চলায়, স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায়। হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব, তেওঁলোকৰ মৃত্যু হ'ব, তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব। বাকী এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল, কিবা পলিউশ্যন নাই, কিবা প্ৰিমিয়াম দিয়া নাই, সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই, কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, কেতিয়াবা অভিযোগ আহে যে লাইচেন্সখন 2টা দিন পাৰ হৈ গ'ল, ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই, ক'ৰবাত পলিউশ্যন নাই, বাকী কথাবিলাকৰ যিটো ফাইন কৰে তাক আমি প্ৰথম ৱাৰ্ণিং দিহে পিছত আমি আইনী ব্যৱস্থা, আইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব। খালি টকাটো নলয়, বাকী লাইচেন্স কেঞ্চেল, অমুক কেঞ্চেল, যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই, খালি ফাইনটো আমি নলওঁ। বাকী আইনী ব্যৱস্থা হ'ব, ফাইনটো নহয়। আইনী ব্যৱস্থা থাকিবই, লাইচেন্স কেঞ্চেল হোৱা, কিবা হোৱা, আইনী ব্যৱস্থাবোৰ থাকিব। কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয়, দৰমহা দিব, পইচা নাই, সেইটো আমি নোহোৱা কৰি দিছো যে আমাক টকা নালাগে, আইনী ব্যৱস্থা আমি লওঁ। মৃত মানুহক চাৰ্জশ্বিটত নাম নিদিয়ে। এজন মানুহ যেতিয়া মৃত্যু হয়, মৃতকক চাৰ্জশ্বিটত নাম দিয়া এইটো ক'ত পালে? মৃত ব্যক্তিজন আদালতত আহি হাজিৰ কেনেকে হ'ব? আইনৰ নিয়ম, এজন ব্যক্তি যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁক আৰু কোনো চাৰ্জশ্বিটত তেওঁৰ নাম অনা নাযায়। স্যার, বৰপেটা আৰু কোকৰাঝাৰত স্যাৰ অসমীয়া গাঁৱত আক্ৰমণ কৰা হৈছে, লখিমপুৰত থানা জ্বলাই দিয়া হৈছে, স্যাৰ এইবিলাক কাম বেছি হৈ আছে, কি কাম হৈ আছে? যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিছোঁ
যে যোৱা 3 বছৰে অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে আগবাঢ়িছে। যেনে যোৱা লোকসভা নিৰ্বাচনৰ পিছত 5-6টা ঘটনা সংঘটিত হৈছে। মাজবাটত এটা ধৰ্ষণৰ গোচৰ বা ধৰ্ষণৰ ঘটনা হৈছে। ঢেকিয়াজুলিত এটা ধৰ্ষণৰ ঘটনা হৈছে। নিৰ্বাচনৰ মাজত দুধ নৈ জনজাতীয় ছোৱালী এগৰাকীৰ ওপৰত একে ধৰণৰ অত্যাচাৰ কৰা হৈছে। বৰপেটাত এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে। কোকৰাঝাৰতো এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে। যোৱা 3 বছৰ অসমত এইবিলাক কৰিব কোনেও সাহসো কৰা নাছিল আৰু প্ৰায় এইবিলাক ঘটনা কমি গৈছিল। কিন্তু যোৱা এমাহত উপৰ্যু কৰি এনেকুৱা ঘটনা আৰু এটা পেটাৰ্ণ, কিছুমান বিশেষ লোক, বিশেষ ব্যক্তি, বিশেষ ঘটনা, এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে। অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে আৰু এই বিষয়টোৱে আমাক চিন্তিত কৰিছে। ইয়াৰ আমি উত্তৰ বিচাৰি উলিয়াম। যোৱা এমাহত বিশেষকৈ লোকসভা নিৰ্বাচনৰ পিছত এটা চক্ৰ অনুপ্ৰাণিত হৈ উঠা দেখা গৈছে। মই 6টামান কেছটো আপোনালোকক মুখেদি কোৱালো আৰু মোৰ নলেজত নথকাও আৰু কিমান ঘটনা হৈ আছে তো মই নাজানো। গতিকে এই ঘটনাবিলাকে আমাক অলপ চিন্তিত কৰি তুলিছে। বিভিন্ন জায়গাত আমাৰ মন্ত্ৰীসকলো গৈছে ঘটনাৰ পিছত ঘটনাৰ খবৰ ল'বৰ কাৰণে। সামাজিক পৰ্যায়ত ৰাইজে চিন্তা কৰিব লাগে যে কিহৰ কাৰণে হঠাৎ তেওঁলোকে মূৰ দাঙি উঠিল, আৰু পুলিচি পৰ্যায়ত আৰক্ষীয়ে চিন্তা কৰিব লাগে যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব নাপায়। ভূপেন কলিতা নতুনকৈ নিযুক্ত কৰা হ'ল, সুবেদ ছাৰ আঁতৰ কৰা হ'ল, SIT ছাৰ, তাৰ মানে ছাৰ আৰক্ষী কৰবাত মানে যে গিল্টি কৰিছে কোৰ্টে অৰ্ডাৰ দিলে কোৰ্টৰ অৰ্ডাৰ আমি পালন কৰিব লাগে। কিন্তু আদালতৰ যিটো এইটো নিৰ্দেশ, এই নিৰ্দেশটোত ময়ো একমত নহয়। কাৰণ কোনোবা ব্যক্তিক যদি অপৰাধী কৰা নাযায়, আদালতৰে অধিকাৰ আছে তেওঁক অপৰাধী কৰিবৰ কাৰণে। আণ্ডাৰ CRPC আদালতে যদি ভাবে যে এই 10 গৰাকী মানুহ দোষী, আদালতে আয়োগ ক'ব নালাগে যে এওঁলোকক দোষী বুলি সাব্যস্ত কৰক, আদালতে ষ্ট্ৰেইট তেওঁলোকক চামন দিব পাৰে। গতিকে মই জাজমেণ্টটো পৰীক্ষা কৰিব দিছোঁ যে আদালতে নিজে চামন নিদি তেওঁলোকক আয়োগৰ ওপৰলৈকে দায়িত্বটো কিয় গতাই দিছে। যেতিয়া আপোনালোকে পিছত SP বা কোনোবা আমাৰ DSP লগত বহিলে গম পাব, এখন যেতিয়া চাৰ্জশ্বিট দিয়ে পুলিচে, যদি ন্যায়াধীশজনে ভাবে যে পুলিচে 2জন মানুহক চাৰ্জশ্বিট দিয়া নাই, 4জনক দিছে, নিদিয়া 2জনক পুলিচে নিজেই আদালতে নিজেই চামন দিব পাৰে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী PV নৰসিম্হা ৰাওকো কোৰ্টেই চামন দি দিছিলে ডাইৰেক্ট, পুলিচে তেওঁক চাৰ্জশ্বিটত নাম দিয়া নাছিল। গতিকে আদালতে নিজৰ দায়িত্বটো নিজে পালন নকৰি আয়োজনক কিয় পালন কৰিব দিলে, বা আয়োজনেনো কিয় তেওঁক চাৰ্জশ্বিট নকৰিলে, গোটেই বিষয়টো মই অসমৰ মহা অধিবক্তাক চাব দিছোঁ। আৰু প্ৰয়োজন অনুসৰি আদালতত যি আছে তাক আমি ক'বৰ কাৰণে আমি চেষ্টা কৰিম। আদালতক আমি জনাম যে এইটোতো আপোনাৰে অধিকাৰ আছে। গতিকে 10 গৰাকী, 12 গৰাকী, 15 গৰাকী যি বিষয়া আপুনি প্ৰাইমা ফেচি অপৰাধী বুলি ভাবে, আপুনি তেওঁলোকক চামন দি দিব পাৰে, গোচৰত লৈ আহিব পাৰে। গতিকে এই বিষয়টো কি পৰিপ্ৰেক্ষিতত এই জাজমেণ্টটো হ'ল, আমাৰ AG তেওঁ চাব, তাৰপিছত মোক পৰামৰ্শ দিব, দিলে মই সেইমতে ব্যৱস্থা পুলিচক সুধিব। এইবিলাক কথাত মই কমেণ্ট দিলে দিগদাৰ হৈ যায়। পিছত মানুহে কয় CM কেনেকৈ গম পালে, CM কোনে ক'লে। গতিকে পুলিচে তদন্ত কৰি আছে। SP বঙাইগাঁৱে আপোনালোকক জনাই দিব।